ধূপ চাকি জ্বলাই কলপুলি পুতি আদৰিলে পৰীক্ষাৰ্থীক। নগৰবেৰা পৰীক্ষা কেন্দ্ৰৰ প্ৰশংসনীয় পদক্ষেপ। পৰীক্ষা কেন্দ্ৰ হৈ পৰিল উপাসনাস্থলী সদৃশ। বিশেষ মাংগলিক আয়োজনেৰে শুভাৰম্ভ কৰা হয় নগৰবেৰাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰ। আজিৰে পৰা অনুষ্ঠিত হৈছে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষা। পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীসকলক এক চাফিন আৰু পবিত্ৰ পৰিৱেশত স্বাগতম জনালে কেন্দ্ৰ ব্যৱস্থাপক তথা পৰিচালনা সমিতিয়ে। নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা ব্যৱস্থাপক তথা অধ্যক্ষ ধনেশ্বৰ দাসক দেখা গ'ল সম্পূৰ্ণ অসমীয়া পৰম্পৰাগত সাজপাৰ পৰিহিত। পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত পোতা হৈছে এযোৰ কলপুলি, জ্বলোৱা হৈছে ধূপ চাকি। পৰীক্ষাৰ্থীসকলৰ মনক চাফিন সজোৱা আৰু এক পবিত্ৰ পৰিৱেশৰ আমেজ দিয়াৰ প্ৰয়াস পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষৰ। এই ধৰণৰ ব্যতিক্ৰমী উপস্থাপন আৰু প্ৰশংসনীয় পদক্ষেপৰ বাবে সকলোৱে শলাগিছে নগৰবেৰা পৰীক্ষা কেন্দ্ৰ কৰ্তৃপক্ষক। নিউজ ডেস্ক NB লাইভ। খুবেই আজি এটা আনন্দৰ পৰিৱেশ ভাল লাগিছে। ধূপ চাকি জ্বলাই এটা মাংগলিক পৰিৱেশত আমাৰ পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জনোৱাৰ অৰ্থে আমাৰ যি আয়োজন কৰা হৈছে আমি নথৈ আনন্দিত। নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এটা নতুন ব্যতিক্ৰমী শুভাৰম্ভ হ'ল। 100 গছি চাকি জ্বলাই এটা শুভ পৰিৱেশ, এটা শুভ লক্ষণ হিচাপে এটা আজিৰ পৰীক্ষা কেন্দ্ৰটো উদ্বোধন কৰিছে। আজি শনিবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি 15 তাৰিখ। আজি ইংলিছ আছে। এইবাৰ আমি নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গই আমি আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এটা মেছেজ দিব খুজিছিলোঁ যে পৰীক্ষাটো আচলতে এটা চাপ নহয়, পৰীক্ষাৰ কোনো ভয় কৰিব নালাগে, যে পৰীক্ষাক আমি সাদৰে গ্ৰহণ কৰি আমাৰ পৰম্পৰাগত যিটো আমাৰ মনোভাৱ সেইটো চেঞ্জ কৰি আমি ভয়বিহীনভাৱে আমি শ্ৰেণীকক্ষত সোমাব লাগে আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এটা সুস্থ আৰু শান্তিৰ মগজুৰে তেওঁলোকে পৰীক্ষা দি পেলাই পৰীক্ষাৰ হলৰ বাহিৰলৈ ওলাব লাগে। লগতে এই ক্ষেত্ৰত আমাৰ যিটো আজি কাৰ্যসূচী আমি পালন কৰিছিলোঁ, এই ক্ষেত্ৰত আমাক সহায় কৰিছে নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ মাননীয় সদস্যসকল। আপোনালোকে দেখিছে মাতৃগত সদস্যসকল, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ সদস্যই এই ক্ষেত্ৰত আমাক বিশেষভাৱে সহায় কৰিছে। ধূপ চাকি জ্বলাইছে মানে আমি এটা আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক এটা আধ্যাত্মিক ভাৱ প্ৰদান কৰিবলৈ, যাতে আধ্যাত্মিকভাৱেৰে আমি আমাৰ স্মৃত লক্ষ্যত উপনীত হ'ব পাৰোঁ, তাৰ কাৰণে আমি বিশেষভাৱে এনেকুৱা এটা সুন্দৰ অনুষ্ঠানৰ আয়োজন কৰি আমি তেওঁলোকক আদৰি লৈ গৈছোঁ। আমাৰ কিমান আছে পৰীক্ষা? আমাৰ আজি 500 গৰাকী পৰীক্ষাৰ্থী আজি তেওঁলোকৰ ভৱিষ্যত জীৱনৰ সপোন ৰচিছে।